ৰাইজৰ চোতালত প্ৰদেশ কংগ্ৰেছ উদ্দেশ্য ৰাইজৰ সমস্যা বুজ লোৱা লক্ষ্য ৰাইজৰ মাজত দলটোৰ শক্তি বৃদ্ধি সমাগত বিধানসভা নিৰ্বাচন ইতিমধ্যে 50% প্ৰস্তুত শাসকীয় দল বিজেপি কিয়নো অক্টোবৰত প্ৰাৰ্থী পেনেল দিল্লীলৈ যাব গেৰুৱা দল ৰাজ্যিক বিজেপিৰ কোনে ক'ত পাব প্ৰাৰ্থিত্ব তাক লৈ এতিয়া জল্পনা কল্পনা বাজপেয়ী ভৱনত ইয়াৰ মাজতে এক প্ৰকাৰে গণবিচ্ছিন্ন হৈ পৰা প্ৰদেশ কংগ্ৰেছে সলনি কৰিছে নিজৰ ৰাজনৈতিক কৌশল ৰাইজৰ মাজত শক্তি বৃদ্ধি উদ্দেশ্যে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ চোতালে চোতালে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী মাৰ্ঘেৰিটাত আনুষ্ঠানিকভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত শুভাৰম্ভ কৰা হয় চোতালে চোতালে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী আজি মাৰ্ঘেৰিটাৰ পৰা চোতালে চোতালে কংগ্ৰেছ বুলি এই কাৰ্যসূচী এই কাৰণে আৰম্ভ কৰিছোঁ ইয়াত মূল লক্ষ্যটো আমি কথা কোৱা নহয় বিভিন্ন অঞ্চলৰ ৰাইজে বৰ্তমান ৰাজনৈতিক সামাজিক অৰ্থনৈতিক পৰিস্থিতি সম্পৰ্কত কি বক্তব্য ৰাখে আমি সেইখিনি শুনিবলৈ আহিছোঁ বিশাল ৰেলী পৰম্পৰাগত ঝুমুৰ নৃত্যৰে কংগ্ৰেছ কৰ্মীসকলে সভাস্থলীলৈ আদৰি আনে সভাপতি ভূপেন বৰাক সভাত উপস্থিত হৈ শাসকীয় দল বিজেপিক সমালোচনা ভূপেন বৰাৰ মাৰ্ঘেৰিটাৰ এতিয়াও বহু স্থানত চকু পৰা নাই চৰকাৰৰ লিডু মাৰ্ঘেৰিটাত এতিয়াও চলি আছে বহু অবৈধ ৰেড হোল মাইনিং অসমত মাৰ্ঘেৰিটাত এতিয়াও এনেকুৱা গাঁও আছে য'ত চৰকাৰৰ চকু পৰাগে নাই এজন ব্যক্তিয়ে কৈছে যে মই আজিলৈকে একোৱেই পোৱা নাই বুলি ক'লে আপুনি নিশ্চয় বুজিব পাৰিব যে কি ধৰণে ইয়াত লিডু মাৰ্ঘেৰিটাত অবৈধ ৰেড হোল মাইনিং চলি আছে তথ্যভিত্তিকভাৱে তেওঁ গোটেই কথাখিনি কৈছে আজি ৰেলৱে এভেকশ্যন আৰম্ভ হৈছে মাটিৰ পটা মানুহে পোৱা নাই চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কথাটো কি হ'ল সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে আৰু আপোনাৰ মনৰ কথা যদি চৰকাৰে শুনে ভাল কথা যদি চৰকাৰে নুশুনে 2026ত আমাৰ লগত সং দিয়ক এই চৰকাৰ উফৰাই পেলাই আপোনাৰ মনৰ কথা আমি শুনিম বিধানসভা নিৰ্বাচনত ৰাইজৰ মাজত সোমোৱাৰ উদ্দেশ্যে এনেদৰে ৰণকৌশল আৰম্ভ কৰিছে কংগ্ৰেছে প্ৰশ্ন হয় প্ৰদেশ কংগ্ৰেছৰ এই কৌশলে দলটোক জনসাধাৰণৰ কাষ চপোৱাৰ ক্ষেত্ৰত কিমান সহায়ক হ'ব লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আব্দুল আলিমৰ সহযোগত বিকাশ বৰুৱাৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা